ৰজা পৰীক্ষিতক শুকদেৱে শেহত ক'লে, হে ৰাজন, তোমাৰ মৃত্যু ভয় দূৰ হ'ল নে নাই কোৱা? যদি তোমাৰ মৃত্যু ভয় এতিয়াও আছে, মই তোমাক আকৌ ভাগৱত কম। তা পৰীক্ষিতে কি বুলি ক'লে? হে গুৰু, মোৰ পূৰ্বতে মৃত্যু ভয়টো আছিল, এইটো সঁচা কথা। কিয়নো মই আগতে দেহটোকে মই বুলি ভাবি আছিলোঁ। তোমাৰ শ্ৰীমুখৰ পৰা ভাগৱত শুনি শুনি মই এতিয়াহে উপলব্ধি কৰিছোঁ যে মই দেহ নহয়, মই আত্মাহে। আত্মা কি? পৰমাত্মাৰ বিস্মৃত অংশ আত্মা। আত্মা অবিনাশী, দেহটো হ'ল বিনাশী। গতিকে মোৰ দেহৰহে বিনাশ হ'ব, মই নমৰো, গতিকে মোৰ মৃত্যু ভয় নাই। আমাৰ জীৱাত্মাবিলাক হ'ল পৰমাত্মাৰ প্ৰতিবিম্ব স্বৰূপ। এতিয়া আইসকলক যদি সোধোঁ, মইতো সহজ সৰলকৈ কৈছোঁ, চাব দেই, জীৱাত্মা পৰমাত্মা, যে আইসকলে ৰাতিপুৱা শুই উঠি বাঢ়ি বন কৰে, বাঢ়ি বন কৰি গা পা ধুৱে, নহয়নে বাৰু? গা পা ধুই আপোনালোকে প্ৰথম ক'লৈ যায় বাৰু আইসকল? ক'লৈ যায় কওক? বন্তি জ্বলাবলৈ যায়, হয় নহয়? যাৰ গৃহত নামঘৰ আছে বন্তি জ্বলাবলৈ যায়। নথকাসকল ক'লৈ যায়? বোলে পাকঘৰলৈ যায়। এই দুটা উত্তৰ আহে। এতিয়া আমি কওঁ যে আপোনালোকৰ প্ৰশ্নৰ এটাও শুদ্ধ উত্তৰ হোৱা নাই, কিয়নো গা পা ধুই প্ৰথম আপোনালোক আইনাখনৰ সন্মুখলৈ যায়, হয় নহয় কওকচোন বাৰু? এতিয়া ইয়াৰ তত্ত্বটো চাব। আইনাখনৰ সন্মুখত আপুনি যেতিয়া থিয় হৈ দিব, আইনাখনত আপোনাৰ চেহেৰাটো দেখে নে বেলেগৰ চেহেৰা দেখিব? নিজৰ চেহেৰাটো দেখিব। একে দেখে নেদেখে? আপুনি যেতিয়া আইনাখনৰ সন্মুখত থিয় হৈ দিব, আপোনাৰ হুবহু প্ৰতিবিম্বটো আপোনাৰ আইনাখনত দেখা পাব। আপুনি প্ৰতিবিম্বটো আপুনি নহয়নে বাৰু? কিবা পাৰ্থক্য আছেনে বাৰু? পাৰ্থক্য এটাই আছে। আইনাখনত থকা প্ৰতিবিম্বটোক যদি আপুনি কয়, হেৰা হাতটো লৰাই দিয়াচোন, সি কিন্তু হাতটো লৰাই দিব নোৱাৰে। আপুনি যদি লৰাই দিয়ে, তাৰ অৰ্থাৎ আপুনি যিটোকে কৰে সিও সেইটোকে কৰিব। চতুৰ্থ স্কন্ধ ভাগৱতত কৈছে ঠিক সেইদৰে, সেইদৰে জীৱই আত্মা পৰমাত্মা দুই, বিচাৰত একে প্ৰকাশ শতদিত হুই। সেইদৰে জীৱ আত্মা পৰমাত্মা বিচাৰ কৰিলে এটা। আপুনি মানুহ এজন, কিন্তু আপুনি প্ৰকাশত দুটা হৈ আছে, দুজন হৈ আছে নাই? আপোনাক দুভাগ কোনে কৰিলে, দুজন কোনে কৰিলে? আইনাখনে কৰিলে। ঠিক সেইদৰে পৰমাত্মাৰ পৰা বিস্মৃত হৈ অহা আত্মাই সেই মায়াৰূপী দাপোনখনে পৃথক কৰি পেলালে, যাৰ কাৰণে আমি আত্মবিস্মৃতি হ'লোঁ, মোহত পৰিলোঁ, মহামোহত পৰিলোঁ। এই পঞ্চপৰ্ব অবিদ্যাত পৰি আমি সকলো পাহৰি গুচি গ'লোঁ। আইনাখন যদি ভাঙি পেলাই, আইনাখনত থকা প্ৰতিবিম্ব ক'লৈ যাব? আপোনাৰ প্ৰতিবিম্বটো আপোনাৰ গালৈ যেনেদৰে ঘূৰি আহিব, ঠিক সেইদৰে মায়াৰূপী দাপোনখন যদি এইদৰে ভকতৰ সংগত বহি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি যদি আমি ভাঙিব পাৰোঁ, তেতিয়া জীৱ আত্মা পৰমাত্মাত বিলীন হৈ গুচি যাব। আৰু সেই মায়াৰূপী দাপোনখন আমাৰ দেহত কি কি গুণত আছে? মায়া হ'ল গুণময়। দম্ভ দৰ্প পৰ নিন্দা, অভিমান তিৰস্কাৰ, লোভ মোহ কাম ক্ৰোধ গৰ্ব অহংকাৰ, হিংসা কামনাই আশা শঠ ব্যভিচাৰ, এই 16 গোটা পুত্ৰ জানিবা মায়াৰ। এই 16টা হ'ল মায়াৰ পুত্ৰ। ক'ত থাকে? মনৰ লগত থাকে, এহি 16জন, তৰিবে নোৱাৰে লোক এহি হে কাৰণ। গতিকে প্ৰথম জ্ঞানটো হ'ল কি? মই কোন? মই আত্মাহে, মই দেহ নহয়। দ্বিতীয়তে আমি ক'ৰ পৰা আহিলোঁ সেইটো জানিবলৈ, আমি ক'ৰ পৰা আহিলোঁ বাৰু? এতিয়া ভাগৱত সামাৰ পিছত ৰাতি সকলো ঘূৰা ঘূৰি নাযাব জানো? সকলো ঘূৰা ঘূৰি যাব।
ইয়াত এই অনুষ্ঠানত পোৱাৰ পিছত যদি নিজৰ ঘৰখনৰ ঠিকনাটো পাহৰি থাকে, ঘৰখন পাহৰি থাকে, আপোনাৰ অৱস্থা কি হ'ব বাৰু? বেলেগৰ ঘৰত সোমালে এইটো ৰাতি চুৰ ডকাইত বুলি নেখেদিবনে? খেলি মেলি লাগিব। এতিয়া আমি পাহৰি গ'লো, যাম কেনেকৈ? এতিয়া নিজৰ ঘৰখনেই পাহৰি গ'লো। প্ৰমাণ, ইয়াতে বহি থকা আইগৰাকীক যদি সুধো, আইগৰাকীক ঘৰ ক'ত? বোলে ইয়াতে মোৰ ঘৰ, এই গাঁৱতে। নহয় আপোনাৰ আচল ঘৰ ক'ত? আচল ঘৰ ক'ত বুলি ক'লে চিধাই মাকৰ ঘৰখনৰ কথা ক'বা আমুকত। কিন্তু মাকৰ ঘৰখন আচল ঘৰ হয় জানো প্ৰকৃততে? আপুনি মাকৰ ঘৰখনলৈ অহা আপোনাৰ কিমান বছৰ হ'ল? তাৰ আগত ক'ত আছিলে? তাৰ আগত ক'ত আছিলে? গৈ থাককচোন। গৈ 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 সকলোৰে আচল ঘৰ এখনে নোলাবনে বাৰু? কি বোলে? বৈকুণ্ঠ। বৈকুণ্ঠই আছিল আমাৰ প্ৰকৃত ঘৰ বা আচল ঘৰ। কিয়নো তোমাৰ একে অংশ আমি যত জীৱ যাক তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক। হে প্ৰভু, আমি তোমাৰে অংশ, ঈশ্বৰৰ অংশ জীৱ আমি। ঈশ্বৰৰ মায়াত পৰি পাহৰি থাকিলোঁ। গতিকে আচল ঘৰ বৈকুণ্ঠ। বৈকুণ্ঠপতি কৃষ্ণই হ'ল আমাৰ পিতৃ মাতৃ নহয় জানো? তেওঁ মাতৃ কিয় কোৱা হয়? শিৱই স্তুতি কৰোঁতে কৈছিলে, তুমি জগতৰে পিতা মাতা বুলি। মাতা মানে তেওঁৰ উদৰৰ পৰা আমি জীৱবিলাক বাহিৰ হৈ আহিছোঁ। গতিকে আমাৰ আচল ঘৰ হ'ল বৈকুণ্ঠ। তাক কি কাৰণে আহিছিলোঁ সংসাৰলৈ? হৰি গুণ নাম শ্ৰৱণ কীৰ্তনে ভজিও হৰি চৰণ, মনুষ্য হৈবাৰ এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন। আমাৰ পিতৃ কৃষ্ণৰ গুণ যশ লীলা শ্ৰৱণ কীৰ্তনেৰে আমি তেওঁক ভজিবলৈ আহিছিলোঁ। এইটোৱে হ'ল আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য। তাৰপিছত ক'লৈ যাবগৈ লাগিব? নিজৰ ঘৰখনলৈ যাব লাগিব। গতিকে আমি সকলো পাহৰি গ'লোঁ। যিটো উদ্দেশ্যলৈ সংসাৰলৈ আহিছিলোঁ, আচল উদ্দেশ্য থাকি গ'ল। এতিয়া আমাৰ তাৰ বিপৰীতে মায়াৰ কবলত পৰি কি উদ্দেশ্য হ'ল? বোলে ধন ঘটিব লাগে, মাটি কিনিব লাগে, ঘৰ বনাব লাগে, গাড়ী কিনিব লাগে, লাহ বিলাহৰ জীৱন কটাব লাগে, ল'ৰা ছোৱালী পঢ়ুৱাব লাগে, চাকৰি দিব লাগে। সেইটোৱে মূল লক্ষ্য উদ্দেশ্য হৈ গুচি গ'ল। আজি যদি স্থানীয় বিধায়কে ইয়াত ঘোষণা কৰিলেহেঁতেন, বোলে আমুকৰ ঘৰত বহি থাকা, ৰাতিপুৱা 10টা বজাৰ পৰা মই সকলোকে চেক বিতৰণ কৰিম বুলি ঘোষণা কৰা হ'লে যে মানুহ নধৰা হৈ থাকিলেহেঁতেন, হয়নে বাৰু? সেইকাৰণে আগৰ আমাৰ যে ৰেডিঅ'ত দেহ বিচাৰ গীতত গায়, গৈছিলোঁ মই মায়া বজাৰলৈ, ভাল বস্তু কিনি খাবলৈ, ভাল বস্তু কিনা নহ'ল, মায়াকে কিনা হ'ল, মন ভাৱনা কেনিবা দি গ'ল। এতিয়া এই অমৃত খাবলৈ মানুহ গোটেই নাখায়, বৰ জোৰ জবৰদস্তি কৰিবলগীয়া হয়। এই গৃহস্থই বেয়া পাব বুলিহে, নগ'লেও নহ'ব বুলিহে বহুত আহে। সেই অৱস্থা হ'ল। গতিকে এইটো হ'ল জ্ঞান। কিন্তু অকল জানি থ'লে কামত দিবনে বাৰু? আপোনাক ক'লো হেৰি খৰাহী পাচি বনাব জানেনে? জানো বোলে, আমি আগতে হাতৰ কাম দিব লাগে LP স্কুলত পঢ়ি থাকোঁতে, তেতিয়াই শিকা। আজিলৈকে কিমান বনালে? বোলে এটাও বনোৱা নাই। জনাটো কিবা অৰ্থ থাকিল জানো বাৰু? সবিস্তাৰে জনাৰ প্ৰক্ৰিয়াটো হ'ল বিজ্ঞান। তন্নকে জানি ব্যৱহাৰিক জীৱনত তাক প্ৰয়োগ কৰিব লাগিব, সেইটো বিজ্ঞান হ'ব। হৃদয়ত উপলব্ধি কৰিব লাগিব, তেতিয়া বিজ্ঞান হ'ব। সেই বিজ্ঞানৰ দৃষ্টিৰেহে আমি ঈশ্বৰক দেখা পাম। এতিয়া ক'ত দেখা পাম? আৰু এটা আমাৰ ভুল ধাৰণা হৈ আছে, চাব। আমি কৃষ্ণ বুলি ক'লে, ঈশ্বৰ বুলি ক'লে মনটো ক'লৈ যায় বাৰু? সকলোৰে বেলেগ এটা জেগালৈ গুচি যায়গৈ, হয়নে? ওপৰলৈ। সেই ধাৰণাটো কিন্তু আমি মনৰ পৰা দূৰ কৰিব লাগিব। মই যদি এতিয়া এটা প্ৰশ্ন কৰোঁ, বোলে ঈশ্বৰ সাকাৰ নে নিৰাকাৰ? উত্তৰ এটাই আহিব। সৰু সৰু ল'ৰা ছোৱালীৰ পৰা ধৰি পণ্ডিতজনলৈকে, শাস্ত্ৰজ্ঞ পণ্ডিতজনলৈকে এটাই উত্তৰ, বোলে ঈশ্বৰ নিৰাকাৰ। কিন্তু ভাগৱতে আমাক নিৰাকাৰ ঈশ্বৰৰ কথা নাই কোৱা। নিৰাকাৰ ঈশ্বৰক ভজিবলৈ কৈছে জানো ভাগৱতে? জ্ঞান মাৰ্গী, কৰ্মী মাৰ্গী সকলৰ ঈশ্বৰ নিৰাকাৰ। যিসকল ভক্তি মাৰ্গী, বুজিছেনে? ভক্তি পন্থৰ ঈশ্বৰ হ'ল সাকাৰ। মনত ৰাখিব। নিৰ্গুণ নিৰাকাৰ স্তৰ এটা, নিৰ্গুণ সাকাৰ, সগুণ সাকাৰ, 3টা স্তৰ।
কিন্তু গুৰুজনাই আমাক সাকাৰ ঈশ্বৰকহে ভজিবলৈ কৈছে। যদি ঈশ্বৰ নিৰাকাৰেই হয়, পদ্মকল্পত নাৰায়ণে যেতিয়া ব্ৰহ্মাক ভাগৱত কৈছিলে, নিৰাকাৰ ঈশ্বৰ আকৌ মুখখন ক'ৰ পৰা আহিব? প্ৰশ্ন হয় নহয়? মুখখনটো আছে, মুখ থকা মানে সাকাৰ। এবাৰ মধুপুৰ সত্ৰত পশ্চিমৰ পৰা 4জন পণ্ডিত আহিছিলে। গুৰুজনৰ লগত তৰ্ক হৈ আছে যে পণ্ডিতৰ মতে ঈশ্বৰ নিৰাকাৰ। গুৰুজনাই কৈছে নহয়, ঈশ্বৰ সাকাৰ। মানি নলয়। বহুত সময় যুক্তি তৰ্ক হ'ল, নামানিলে। যাবৰ কাৰণে উদ্যত হ'ল। তেনেকুৱাতে চান্দ খাই আকৌ গুৰুজনৰ চৰণৰ শৰণ লৈ তেওঁ প্ৰথম অৱস্থাত পিৰালিতে বহি কথাবিলাক শুনেহি। পিৰালিত বহি কথাবিলাক শুনি আছিলে। পণ্ডিত কেইজন যেতিয়া যাবৰ কাৰণে উঠিলে, থিয় ডঙা দিলে, চান্দ খাই হাতযোৰ কৰি ক'লে, প্ৰভুসকল, আপোনালোক মহাপণ্ডিত, আপোনালোকৰ কথা বতৰাবিলাক বৰ ভাল লাগিলে। মোৰ মনৰ সংশয় কেইটামান দূৰ কৰিব লাগে। এনেকৈ ঘূৰি চালে, তেওঁলোকে চাই দেখিলে এডালেনো কি প্ৰশ্ন কৰিব। কৰ, তোৰ কি প্ৰশ্ন আছে? বোলে মোৰ প্ৰথম প্ৰশ্ন, গংগা ক'ৰ পৰা উৎপত্তি হ'ল? বোলে তই এইটো সাধাৰণ কথাও নাজানোনে? ভগৱন্তৰ চৰণৰ পৰা। অঁ, ঠিকে আছে। ব্ৰহ্মা ক'ত সৃষ্টি হ'ল? ভগৱন্তৰ নাভিত। বেদ ক'ৰ পৰা সৃষ্টি হ'ল? ভগৱন্তৰ মুখৰ পৰা। তেতিয়া চান্দ খাই মাত্ৰ এটা কথাহে ক'লে, মই আজিহে এটা সংশয় দূৰ হৈছে। আপোনালোকৰ নিৰাকাৰ ঈশ্বৰজনৰ অকল চৰণ দুখানীয়ে নাভিটোৱে মুখখনেহে থাকে। কিন্তু গুৰুজনাই যিজন আমাৰ সাকাৰ ঈশ্বৰৰ কথা কৈছে, শিৰৰ পৰা পাদলৈকে থাকে। গতিকে আমাৰ ঈশ্বৰজন দেখিবলৈও ধুনীয়া। তেতিয়া তেওঁলোক থতমত খালে। 3য় স্কন্ধ ভাগৱতত নাৰায়ণে যেতিয়া ব্ৰহ্মা, বিষ্ণু আৰু শিৱক সৃষ্টি কৰিছিলে, সৃষ্টি কৰি 3জনক ভাগে ভাগে দায়িত্ব দিছিলে। তেতিয়া 3জনে যেতিয়া স্তুতি কৰি আছিলে, স্তুতি কৰি কৈছিলে, প্ৰভু তুমি সাকাৰ, শংখ, চক্ৰ, গদা, পদ্ম ধৰি যিটো ৰূপেৰে তুমি আমাক দেখা দিছা, এইটোৱে হ'ল তোমাৰ স্বৰূপ। কিন্তু এই তত্ত্বটো নাজানি নানা পণ্ডিতে নানা শাস্ত্ৰ ৰচনা কৰি তোমাক নিৰাকাৰ বুলি কয়। তাকে মূঢ়মতি মনুষ্যই মানি লৈ গোটেই সমাজত ঈশ্বৰ নিৰাকাৰ বুলি গাই ফুৰে। নানা শাস্ত্ৰ সবে কৰৈমতি ভেদ, নুবুজি তত্ত্ব তোমাৰ, তাকে সত্য মানি মূঢ় যত প্ৰাণী, বোলৈ ব্ৰহ্ম নিৰাকাৰ। গতিকে ঈশ্বৰ সাকাৰ। ঈশ্বৰ মানে দুটা ৰূপ আছে। এটা হ'ল বহিৰ্জাগতিক ৰূপ, এটা হ'ল আধ্যাত্মিক ৰূপ। আধ্যাত্মিক ৰূপটো ভজন লোৱাসকলে ৰূপ ধ্যানত পাইছে। এতিয়া সেই ৰূপ ধ্যানটো ক'ব এতিয়া পদে। বহিৰ্জাগতিক ৰূপ কোনটো? বহিৰ্জাগতিক ৰূপ হ'ল এই প্ৰপঞ্চ। 10ম স্কন্ধ ভাগৱতত কৃষ্ণই নিজেই কৈছে, মোক কোনেও সৃষ্টি কৰিব নোৱাৰে, মই নিজে নিজে সৃষ্ট। মই আদি নিৰঞ্জন, মই অকলে অকলে আছিলো। কি কৰোঁ? মই নিজকেই বহু ৰূপত সৃষ্টি কৰোঁ। মই নিজকে নিজেই পালন কৰোঁ আৰু নিজকে নিজেই সংহাৰ কৰোঁ মোৰ নিজ শক্তিৰ দ্বাৰা। ঐ আপোনাকে মই আপুনি স্ৰজো, আপুনি পালো সকলে, আপোনাকে পাছে আপুনি সংহৰো, আপোন মায়াৰ বলে। ঈশ্বৰ নিৰাকাৰ আছিল হয়। কেতিয়া? সৃষ্টিৰ আদিত। সৃষ্টিৰ আদিত কি আছিলে? একে মাত্ৰ ব্ৰহ্ম থাকা সৃষ্টিৰ আদিত। সেই নিৰাকাৰ ঈশ্বৰে কি কৰিলে? লগে লগে সাকাৰ ৰূপ লৈ ললে। জগত স্বৰূপে তেওঁ ভৈলন্ত বিদিত। কি ৰূপে প্ৰকাশমান হ'ল? জগত স্বৰূপে প্ৰকাশমান হ'ল। সেইকাৰণে কীৰ্তনৰ বেদস্তুতিত গুৰুজনাই লিখিছে, যিসকল মহাজ্ঞানী লোক তেওঁলোকে জগতখনকেই ঈশ্বৰ বুলি কয়। কিয়নো
আৰু গুৰুজনে আমাক দেখুৱাই থৈ গৈছে ঈশ্বৰৰ বহিৰ্জাগতিক ৰূপটো দেখুৱাই থৈ গৈছে বোলে ঈশ্বৰৰ বহিৰ্জাগতিক ৰূপ কোনটো অযত জীৱ জংগম কীট পতংগম অগণগ জগতেৰি কায়া হে প্ৰভু এই সমস্তবিলাক তোমাৰেই কায়া চলাচল কৰিব পৰা চলাচল কৰিব নোৱাৰা গুৰিপুৰৰ পৰা গজহস্তিলৈকে তৃণতৰু শিলাৰ পৰা জীৱশ্ৰেষ্ঠ মনুষ্যলৈকে বায়ুমণ্ডলত ভাহি ফুৰা চকুৰে নমনা যিমানবিলাক জীৱ এই সমস্তবিলাক তোমাৰেই কায়া কায়া মানে দেহ নহয় জানো যদি ঈশ্বৰৰ দেহ হয় সেইটো ঈশ্বৰৰ সাকাৰ ৰূপ হয় নহয় সেইকাৰণে ভাগৱতে কৈছে যত দেখা ভূত প্ৰাণী সবা হাকে বিষ্ণু মানি সবাকো কৰিবা উপকাৰ যিমান আছে সকলোকে বিষ্ণু ভাবি সকলোকে উপকাৰ কৰা তেতিয়া আনন্দ পাবা আনন্দই ব্ৰহ্ম ব্ৰহ্মই কৃষ্ণ কিন্তু আমি আকৌ উপকাৰৰ বিপৰীতে অপকাৰটো কৰিহে আনন্দ পাওঁ নহয়নে বাৰু সেইটো খন্তেকীয়া অপকাৰটো কেনেকৈ কৰোঁ এইকণতে টমটম এখনত উঠিলে বোলে ক'ত যাব বোলে ধেমাজি টাউনলৈ যাম বোলে ভাড়া কিমান লাগিব বোলে 30 টকা লাগিব এই নহয় মই কালি 20 টকাকৈ আহিছোঁ না 10 টকা তাক ঠগিবলৈ পালেহে ভাল পাওঁ আমি নহয়নে বাৰু কমকৈ ল'লে আমি তাৰ কথা ভাবোঁ নেভাবোঁ সিটো পৰিয়াল চলাই আছে ল'ৰা ছোৱালী পুহি আছে তেনেকৈ কেতিয়াবা ভাড়া পায় কেতিয়াবা নাপায় তাকনো 10 টকা এটা বেছিকৈ দিলে কি অসুবিধা আছে মানুহ এটা কাম কৰিবলৈ মাতিলোঁ দিনৰ দিনটো কাম লগালোঁ সন্ধ্যা লগা সুধিলোঁ হাজিৰা কিমান লাগিব বোলে 500 টকা আৰু 500 লৈ পিনে হেৰিও 400 ল 100 টকা ঠগিবলৈ পালেহে ভাল পাওঁ তাক 100 টকা বঢ়াই দি পাইছোনে বাৰু 500 টকা দি এই 100 টকা দালি 1 কেজি লৈ যাবি তেতিয়াই সি ভাল পাব তাৰ মনটোৱে ভাল পোৱা মানে জীৱটোৱে ভাল পালে জীৱটোৱে ভাল পোৱা মানে আত্মাই ভাল পালে আত্মাই ভাল পোৱা মানে আত্মাই ঈশ্বৰ হয় নহয় আকৌ চাবচোন মাক বাপেকৰ ল'ৰা ছোৱালীক মানুহক ঠগিবলৈকে শিক্ষাটো দিওঁ সৰুকালৰ পৰা বাপেকে পাণখিনি পাৰিলে বাৰান্দাত দমাই থৈ দিলে ল'ৰাটোক ক'লে পাণখিনি জুকিয়াই থবি মই আবেলি মানে ধেমাজি টাউনত দিবগৈ লাগিব অৰ্ডাৰ লৈ থোৱা আছে মোৰ আমুকৰ ঘৰত নাম আছে নামৰ পৰা আহি পাওঁতে সন্ধ্যা লাগিব বোলে কেনেকৈ জাপিবি ডাঙৰবিলাক কাষত দিবি সৰুবিলাক মাজত ভৰাই ভৰাই দিবি তাৰমানে কি মানুহক ঠগ সেইকাৰণে কৈছে যত জীৱ জংগম কীট পতংগব অগণগ জগতেৰি কায়া এই সাকাৰ ৰূপটোক গুৰুত্ব দি আমি কি কৰিছোঁ অসব কহো মাৰি পুৰতহি উদৰ নাহি কৰত ভূত দায়া সমস্তকে মাৰি মাৰি জিভাৰ তৃপ্তিৰ কাৰণে উদৰস্থ কৰি ভূতৰ দায় কৰাই নাই সেইকাৰণে একাদশ স্কন্ধ ভাগৱতত বৈকুণ্ঠ প্ৰাণৰ আগে আগে কৃষ্ণদেৱে উদ্ধৱক স্পষ্টভাৱে কৈছে হেৰা উদ্ধৱ মোৰ যিটো ৰহস্য তাক ভেদ কৰিবলৈ হ'লে তুমি ৰহস্য ভক্তি কৰিব লাগিব ৰহস্য ভক্তি কি শ্ৰৱণ কীৰ্তন মূৰ ৰহস্য ভক্তি আমাৰ কয় নহয় হুলেহে হুল কাঢ়িব পাৰে শুনি উদ্ধৱয়াবে ৰহস্য ভক্তি শুনা সাৱধানে তাক স্থিৰ কৰি মতি সমস্ত ভূততে ব্যাপী আছো মই হৰি ও সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি সমস্ত ভূততে বিষ্ণু বুদ্ধি নুহে যাৱে কায় বাক্য মনে অভ্যাসিবায়ে হি ভাবে ও দেখৈ ব্ৰহ্মময় যিটো সমস্তে জগত ও জীৱন্তে মুকুট হুৱে ও চিৰকালত তুমি অভ্যাস কৰা অভ্যাস কৰি 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 সমস্ত ভূতত মোক দেখা তুমি মই সমস্ত ভূততে আছো সমস্ত ভূত বুলি ক'লেহে
সকলোতে বুজি পাইছেনে কথাটো ব্ৰইলাৰ গাহৰিৰ পৰা ধৰি সকলোতে আছোঁ মই সমস্তকে দয়া কৰিবলৈ কৈছে সমস্ততে বিষ্ণু বুদ্ধি এইটো দেখিলেও আকৌ বিপদ এটা হয় নহয় খায়নো কেনেকৈ এতিয়া মাৰিবলৈ দিয়েনো কেনেকৈ নহয়নে বাৰু তাৰমানে ধৰ্ম আৰু আধ্যাত্মিকতা দুটা বেলেগ বস্তু ধৰ্ম কিছুমানে পৰম্পৰাবিলাককে ধৰ্ম বুলি পালন কৰি আছে কিছুমানে গুৰুজনাই দি যে বোলে নাম প্ৰসংগ কৰিব লাগে শৰাই খাব সজাব লাগে কীৰ্তন এক এধাই পঢ়িব লাগে সেইটোকে ধৰ্ম বুলি পালন কৰি আছে কিন্তু গুৰুজনাই সেইটো ধৰ্মলৈ আধ্যাত্মিক জগতত প্ৰৱেশ কৰাৰ প্ৰথম খোজ হিচাপে দিছিলে নাম প্ৰসংগৰ যোগেদি আধ্যাত্মিক জগতলৈ যাবগৈ লাগিব এই আধ্যাত্মিক জগতলৈ গৈ তাৰমানে যেতিয়া আধ্যাত্মিকতাবাদ উপলব্ধি হ'ব প্ৰথমে নিজৰ হৃদয়ত থকা কৃষ্ণক আমি সমস্ততে দেখা পাম কৃষ্ণই উদ্ধৱক লৰালৈকে মাতি আনিলে হেৰা উদ্ধৱ তুমি য'তে আছা অতি সোনকালে আহা বোলে প্ৰভু কিবা আজ্ঞা আছে তুমি গোকুললৈ যাব লাগে মই যে গুচি আহিলোঁ দাদাই মই মোৰ ভক্তসকল মোৰ বিৰহ বেদনাত দগ্ধ হৈ আছে কান্দি কাটি ব্যাকুল হৈ আছে তুমি গোকুল যাবা মোৰ ৰহস্যৰ কথাটো কবা গুচি আহিবা যোৱা উদ্ধৱ গ'ল নন্দ যশোদাই উদ্ধৱক দেখি বেৰি কৰি যেতিয়া কন্দা কটা কৰিবলৈ আৰম্ভ কৰিলে ভক্ত গোপীসকলে যেতিয়া কন্দা কটা কৰিবলৈ আৰম্ভ কৰিছে তেতিয়া উদ্ধৱে ৰহস্যৰ কথাটো কৈ দিলে তাৰ ৰহস্যৰ কথাটো কি বুলি ক'লেগে উদ্ধৱে যে তোমালোকে কিয় কান্দি কাটি ব্যাকুল হৈছা বোলে নহয় কৃষ্ণই আমাক চিৰদিনৰ কাৰণে এৰি থৈ গুচি গ'ল তাৰ উদ্ধৱে হাঁহি মাৰি কৈছে ঐ কৃষ্ণই যদি তোমালোকক চিৰদিনৰ কাৰণে এৰি থৈ গুচি যায় তোমালোকে এনেকৈ কন্দা কটা কৰিবলৈ জীয়াই থাকিব জানো গতিকে সমস্তৰে হৃদয়ত সন্ত কৃষ্ণ ৰৈ হেনবা বুলিবা কিয় সবে এনে দেখৈ সকলোৰে হৃদয়তে কৃষ্ণ আছে তোমালোকে কিয় নাই দেখা বুলি কৈছা এই ৰাম সমস্ত কাষ্ঠতে বহনি আচন্ত বিয়াপি ঘড়ীখন বিনেতাংক নেদেখি তথাপি সকলো কাঠতে জুই আছে কাঠে কাঠে ঘৰখন নহ'লে কিন্তু জুই কৰি আমি দেখা নাপাওঁ যেনেদৰে আমি জুই চলাটো লৈ আহোঁ জুই চলাটো মূল্য বোলে এটকা দেখাত জুই চলাটো কিনো হয়নে বাৰু কিন্তু প্ৰকৃততে জুই চলাটো কিনো জানো নিকিনো তাত থকা জুইকণ কিনো আমি কিন্তু জুইকণ যিটো বস্তু কিনো যিটোৰ কাৰণে চলাইটো সমাজত চলি আছে সেইটো কিন্তু আমি চকুৰে দেখা নাপাওঁ সমস্ত কাষ্ঠতে বহনি আচন্ত বিয়াপি ঘড়ীখন বিনেতাংক নেদেখি তথাপি যদি ঘৰলৈ আনি এফালে বাঁহটো এফালে যদি কাঠিটো লৈ ধৰি থাকোঁ জুই কৰা আমি ব্যৱহাৰ কৰিব পাৰিমনে বাৰু সেইদৰে কৃষ্ণই আছা সবাৰো হৃদিত ভকতি নভৈলে নুন্ত কাহাটো বিদিত সেইদৰে সকলোৰে হৃদয়তে কৃষ্ণ আছে এইদৰে শ্ৰৱণ কীৰ্তন ঘড়ীখন নহ'লে আমি হৃদয়ত থকা কৃষ্ণক কেতিয়াও উপলব্ধি কৰিব নোৱাৰোঁ সেইকাৰণে অভ্যাস কৰিব লাগিব অভ্যাসে নৰ বোলে কৰ্ণপথে কৰে এইটো হ'ল অভ্যাস গুৰুজনে আমাক দি থৈ গৈছে আৰু মূল কথাটো হ'ল কি গীতা ভাগৱতৰ মূল কথা এটাই যে আমাৰ প্ৰধান শত্ৰু হ'ল আমাৰ মনটো মনৰ সহিত ইন্দ্ৰিয়বিলাক সেইকাৰণে অৰ্জুনৰ কথা মতে যেতিয়া কৃষ্ণদেৱে কৌৰৱ আৰু পাণ্ডৱৰ উভয় সেনাৰ মাজত ৰথখন ৰখাই দিলেগৈ অৰ্জুনে যুদ্ধ নকৰোঁ বুলি ককাই ভাই বংশ পৰিয়াল ইষ্ট মিত্ৰ কুটুম্ব দেখি ৰথত বহি পৰিল নাই গাণ্ডীৱ ধনু পৰি গ'ল এতিয়া কৃষ্ণই অৰ্জুনক কৈছিলে হেৰা সখী তুমি সন্মুখত যিমানবিলাক দেখিছা এই সকলোবিলাক তোমাৰ শত্ৰু মনত ৰাখিবা কিন্তু আৰু এটা কথা মনত ৰাখিবা সন্মুখত দেখাবিলাক হ'ল তোমাৰ বহিৰ্জাগতিক শত্ৰুহে আচল শত্ৰুকেইটা তোমাৰ লগতেই আছে অৰ্জুনটো চক খাই গ'ল
অজিত ইন্দ্ৰিয় যাৰ বিষয়ত বুদ্ধি আচুক সকামী নিষ্কামীৰো নাহি সিদ্ধি কোন ভিতৰত থকা শত্ৰু কোন বোলে ইন্দ্ৰিয়বিলাক যাৰ ইন্দ্ৰিয়ৰ বহিৰ্মুখী প্ৰবৃত্তিবিলাক ইন্দ্ৰিয়ৰ প্ৰবৃত্তিবিলাক বহিৰ্মুখী হৈ আছে সকামীটো বাদেই নিষ্কামীয়েও সাধনাত সিদ্ধি লাভ কৰিব নোৱাৰে ঐ হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন ইন্দ্ৰিয়ক বশ্য কৰিবাক পাৰে কোন হেৰা সখী কি অসম্ভৱ কথা কৈছা ঐ ইন্দ্ৰিয়কনো কোনোবাই বশ্য কৰিব পাৰেনে এনে মন চঞ্চল ইন্দ্ৰিয় পাইলে সংগ যেন নাতি নিৰবিহা বুঢ়ী কৰে ৰংগ আমাৰ মনটো এনে চঞ্চল তাতে আকৌ দশইন্দ্ৰিয় লগ পালে এনে বুঢ়ী নাচনি বোলে তাতে নাতিনীয়েকৰ বিয়া অৰ্জুনে বুলন্ত শুনিও কহজ দুপতি মনক জিনিবে পাৰে কাহাৰ শোকতি হে যদুপতি কাৰ শক্তি আছে মনক জয় কৰিব পাৰে কৃষ্ণই বোলে সখী তুমি নকৰিবা ভয় অভ্যাসতে ইন্দ্ৰিয় বশ্য আপুনি হয় তুমি অভ্যাস কৰা অভ্যাস কৰোঁতে কৰোঁতে তোমাৰ ইন্দ্ৰিয়বিলাক নিজে নিজে বশ্য হৈ গুচি যাব বোলে অভ্যাস কেনেকৈ কৰিম প্ৰথমতে কৰ্ম কৰিবলৈ ক'লে কৰ্মই কৰা কৰ্মই ধৰ্ম কৰ্মযুগত ক'লে জ্ঞান যুগত ক'লে কৰ্মতকৈ জ্ঞান শ্ৰেষ্ঠ কৰ্ম ত্যাগ কৰা আকৌ জ্ঞান কৰ্ম সন্ন্যাস যুগত ক'লে হেৰা সখী জ্ঞানতকৈও বোলে কৰ্ম শ্ৰেষ্ঠ কিয়নো কৰ্ম নকৰিলে জ্ঞান নোপোজে অৰ্জুনৰ লাগি গ'ল খেলি মেলি হে সখী তোমাৰ এইবিলাক কি ওলোটা উভোটা উকোৱা পোকোৱা কথা মই একো বুজি পোৱা নাই আপুনি এটা কথা ভাবক স্বয়ং কৃষ্ণদেৱৰ নিজ মুখেদি অৰ্জুনে কথাবিলাক শুনিও তেওঁ খেলি মেলি গতিকে আমাৰ পঢ়াবিলাকৰ খেলি মেলি হ'ব নাই সেইকাৰণে গুৰুজনে গীতা ভাঙনিয়ে নকৰিলে ভাবিলে ইয়াত বহুত অকোৱা পকোৱা কথা আছে মই যে ভাঙনি কৰি থৈ যাওঁ মানুহবিলাক পঢ়ি খেলি মেলি লাগিব সেইকাৰণে গীতাৰ সাৰটো ভাগৱতলৈ লৈ গুচি আহিলে আৰু গীতাৰ যদি মূল অৰ্থ তত্ত্ব অৰ্থ পৰমাৰ্থ তত্ত্ব বুজিবলৈ ইচ্ছা আছে তেন্তে 607 নম্বৰ ঘোষাৰ পৰা 620 নম্বৰ ঘোষা পঢ়িব তাত গোটেই গীতা ভাঙনি সোপা আছে তেতিয়া ক'লে যে তোমাক মই যি কৰ্ম ত্যাগ কৰিবলৈ কৈছোঁ সকাম কৰ্ম যিটো কৰ্ম কৰিবলৈ কৈছোঁ নিষ্কাম কৰ্ম জ্ঞান মাৰ্গৰ কথা ক'লে তুমি নিৰ্জন স্থানলৈ গৈ নাসিকাৰ অগ্ৰত দৃষ্টি থৈ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক তুমি ধ্যান কৰা কিন্তু অতি কঠিন শেহত গৈ গৈ ভক্তিৰ কথা ক'লেগে শেহত গৈ কি বুলি ক'লে হেৰা সখী তোমাক মই জ্ঞান মাৰ্গৰ বিষয়ে ক'লোঁ কৰ্ম মাৰ্গৰ বিষয়ে ক'লোঁ আৰু ভক্তি মাৰ্গৰ বিষয়ে ক'লোঁ এই তিনিটা মাৰ্গৰ ভিতৰত ভক্তি মাৰ্গটো হ'ল সহজ সৰল তুমি যি কৰা কিবা এটা কৰা যিটোকে সহজ বুলি ভাবা সেইটোকে কৰা নাই অৰ্জুনৰ তথাপি খেলি মেলি কি কৰোঁ এতিয়া কি নকৰোঁ কি কৰোঁ কি নকৰোঁ তেতিয়া অন্তৰ্যামী ভগৱন্ত কৃষ্ণই গম পালে এতিয়াও ইমান তন্নকৈ কোৱাৰ পিছতো সিদ্ধান্তলৈ আহিব পৰা নাই তেতিয়া কৃষ্ণদেৱ অৰ্জুনক ক'লে হেৰা সখী তুমি এটা কাম কৰাহে বোলে কি কৰোঁ বোলে একোৱে কৰিব নালাগে তুমি মাত্ৰ তোমাৰ খেলি মেলি লাগি থকা মনটো তুমি মোৰ চৰণত অৰ্পণ কৰি দিয়া মোতে মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ ও কহিলো তোমাত সত্যবাণী পাইবা সুখে মোক মহামানী তুমি প্ৰিয়তম সুহৃদ সখীয়া মাৰ তোমাৰ মনটো মোক দি দিয়া তুমি মোৰ ভক্ত হোৱা মোক পূজা কৰা মোক নমস্কাৰ কৰা তোমাক মই শপত খাই কৈছোঁ সত্য কৰি কৈছোঁ তুমি মোৰ সুহৃদ তুমি মোক পাবাই
অৰ্জুনে এই কথাটো মানি ল'লে আকৌ খেলি মেলি এতিয়া মনটো কেনেকৈ অৰ্পণ কৰিম মই তেতিয়া কৃষ্ণই বুজি পাই গ'ল তেওঁ সিদ্ধান্তলৈ আহিলেগৈ তেতিয়া গীতাৰ যিটো পৰমাৰ্থ তত্ত্ব গীতাৰ যিটো চূড়ান্ত সিদ্ধান্ত সেইটো অৰ্জুনক হেৰা সখী ইমান সময়ে তোমাক মই যিমানবিলাক ক'লো সকলো বাদ দিয়া এইবিলাক মই তোমাৰ প্ৰশ্নৰ উত্তৰহে দি আছিলোঁ মোৰ কিন্তু সিদ্ধান্ত নাছিল এতিয়া মই তোমাক মোৰ প্ৰকৃত সিদ্ধান্তৰ বিষয়ে কওঁ শুনা সৰ্বধৰ্মান পৰিত্যাজ মামেকং শৰণং ব্ৰজঃ অহংতাং সৰ্ব পাপে ভূ মুখ্য ইছামি মা শুচ অ সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈও ক আমাত এইটো হ'ল গীতাৰ চূড়ান্ত সিদ্ধান্ত সমস্ত ধৰ্ম কৰ্ম ত্যাগ কৰি তুমি মোৰ চৰণত শৰণ লোৱা সমস্ত ধৰ্ম কৰ্ম মানে তাৰ আগত যিমানবিলাক ধৰ্ম কৰ্মৰ বিষয়ে কৈ গৈছে আকৌ অভয়দান দিছে হেৰা তোমাৰ মনত সংশয় হ'ব পাৰে ভয় হ'ব পাৰে পূৰ্বপুৰুষৰ পৰা এইবিলাক ধৰ্ম কৰ্ম চলি আহিছে মাজত ধৰি ত্যাগ কৰিলে তোমাৰ পাপ হ'ব দুখ হ'ব অ কৰ্ম ত্যাগ নিমিত্তে হি জয় পাপচয় ইটো শংকা নকৰিবা সখী ধনঞ্জয় এইটো একেবাৰে শংকা নকৰিবা কিয়নো হে ৰাম যিহেতু মুহূৰ্ত তুমি লৈলা শৰণ সৰ্বপাপ হন্তে মই কৰিব ৰক্ষণ যিহেতু তুমি মোৰ চৰণত শৰণ লৈছা কি ভয় আছে সমস্ত ভয়ৰ পৰা সমস্ত পাপৰ পৰা মই তোমাক উদ্ধাৰ কৰিম গতিকে গীতাৰ পৰা এক শৰণ আনিছে গুৰুজনে এটা ভাগৱতত কি আছে নাম নাৰায়ণৰ পৰা ব্ৰহ্মাই যেতিয়া ভাগৱত পালে ভাগৱত পাই যেতিয়া নাৰদক পৃথিৱীত প্ৰচাৰ কৰিবৰ কাৰণে ভাগৱত দিছিলে তা ভাগৱত দি নাৰদক কৈছিল হে নাৰদ তোমাক মই যি ভাগৱত ক'লো এটা কথা মনত ৰাখিবা ভাগৱতৰ সাৰ কেৱল কৃষ্ণৰ নাম আৰু এই কথাটো পূৰ্বতে স্বয়ং নাৰায়ণে মোক নিজ মুখেৰে কৈছিলে নামৰ মহিমাৰ অন্ত নাই ও কৈলো ভাগৱত তোমাৰ আগত কৃষ্ণ নাম মাত্ৰ সাৰ মুত ভগৱন্তে পূৰ্বে কৈছন্ত মহিমাৰ নাহি পাৰ তুমি সকলো জানাই এই ভাগৱত শাস্ত্ৰ পৃথিৱীত প্ৰচাৰ কৰা মাত্ৰ লক্ষ্য উদ্দেশ্য এটা তুমি সৰ্ব জান এইটো শাস্ত্ৰ খান প্ৰচাৰ কৰা লোকত অজ্ঞান গো চুক সংসাৰ তৰুক মিলোক ৰতি কৃষ্ণত পৃথিৱীলৈ ভাগৱত অহাৰ মূল লক্ষ্য উদ্দেশ্য এটা পৃথিৱীৰ মানুহে এই ভাগৱত শাস্ত্ৰ অধ্যয়ন কৰক জ্ঞান অৰ্জন হওক অজ্ঞানতা দূৰ হওক কৃষ্ণত ৰতি হৈ যাতে দুখময় সংসাৰ সাগৰখন সুখে শান্তিৰে তৰি গুচি যাওক কিন্তু ভাগৱত প্ৰচাৰ কৰিবাহে কৰিবা এটা কথা সাৱধান হে ৰাম কিন্তু মুনিবৰ ভকতিৰ সৰ বিঘাত যেন নোহয় চাৰি জ্ঞান কৰ্ম কৃষ্ণ সেৱা ধৰ্ম কৰিবা মাত্ৰ উদয়
যাতে ভক্তি ৰসৰ অলপো বিঘাত নহয় জ্ঞান কৰ্মচাৰী তুমি কেৱল ভক্তি বা ঈশ্বৰৰ নামহে পৃথিৱীত প্ৰচাৰ কৰিবা এইটো হ'ল মূল লক্ষ্য উদ্দেশ্য সেইকাৰণে গীতাত কৈছে পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্ত শাস্ত্ৰ কেৱল জ্ঞানৰ কাৰণেহে পঢ়িব লাগে যিটো জ্ঞান ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰিলে জীৱৰ আধ্যাত্মিক উৎকৰ্ষ সাধন হ'ব পাৰে ছাত্ৰ ছাত্ৰীয়ে কিতাপ জ্ঞানৰ কাৰণেহে পঢ়িব লাগে যদি চাকৰিৰ কাৰণে পঢ়িলে তেতিয়া হৈ গ'ল তেওঁ টেবুলৰ তলেদি হাত ভৰাবই জ্ঞান অৰ্জন নহয় জ্ঞান লাভ হ'লে তাৰ উপযুক্ত চাৰ্টিফিকেট এনেও পাব বুজি পাইছেনে ঠিক শাস্ত্ৰ আমি জ্ঞানৰ কাৰণে বা যে কি নহওক এতিয়া সত্য যুগত কি 10টা নাম লৈছিলে ধ্যানৰ অন্তত কৈ গ'ল ত্ৰেতা যুগত যজ্ঞৰ অন্তত কি নাম লৈছিলে অষ্ট নাম কৈ গ'ল দাপৰ যুগত পূজাৰ অন্তত কি 12টা নাম জপ কৰিছিলে কৈ গ'ল এতিয়া কলি যুগত কেৱল কৃষ্ণৰ নাম আৰু সেই কৃষ্ণৰ ৰূপ বৰ্ণনাটো দি আছে আমি অকমান শুনি লওঁ কৃষ্ণ রাম তাম্রপণি কীতমালা নদী পয়সিনী অতিশী কাবেরী মহা নদী পয়োধিনী হে ৰামজি দেশত থাকে সিটো ভুঞ্জে যিটো জল সমস্তে ভকত হইবে হৃদয় নিৰ্মলা হে ৰাম দেৱৰী ভূত প্ৰীতি পুইষ সম্বাৰ উপজিলে লোকত পান চুৰু লাগে ধাৰাও এতেকে কিংকৰী ভকতি বিহীনী পঞ্চযজ্ঞ কৰি আপন চৰু ভুজৰিনে হে ৰাম সৰ্বভাৱে মুকুন্দ যি লৈলে শৰণ নোহেৰিনি কিংকৰো চৰুষিটো জান এৰি